মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰীৰ লগত কথা পাতক। অসমৰ মুখ্যমন্ত্ৰীয়ে এটা ব্যৱস্থা কৰক যে অতি সোনকালে ফৰেন এক্সপাৰ্ট আনক। ONGC নোৱাৰে। যোৱা 7টা দিন তেওঁলোকে একোৱে কৰা নাই। 3 দিন এক্সপেৰিমেণ্ট কৰিলে, প্ৰত্যেক দিনাই প্ৰত্যেকটো এক্সপেৰিমেণ্টে ফেইল হৈছে। তাৰপাছত যে তেওঁলোকে যে নোৱাৰে, আমাৰ ONGCয়ে যে নোৱাৰে, এইটো খাটাং হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ যে যেনেকৈ বাগজানত সৰ্বশেষত যেনেকৈ ফৰেন এক্সপাৰ্ট আনিছিলে, তেনেকৈ বাগজানৰ নিচিনাকৈ দীঘলীয়া নকৰি সোনকালে এইটো কাম কৰিব লাগে, যাতে আমি নেক্সট দ্বিতীয় এখন বাগজান আমাৰ ইয়াত সৃষ্টি নহয়। বাৰম্বাৰ কৈ আছোঁ, কিন্তু মুখ্যমন্ত্ৰীক মাতি আনি পৰিস্থিতি দেখুৱাইছোঁ। চৰকাৰৰ কথা কৈ আছোঁ, ছ'চিয়েল মিডিয়াত কৈ আছোঁ, সংবাদ মাধ্যমৰ জৰিয়তে কৈ আছোঁ, ONGC EDক কৈ আছোঁ, CMDক কৈ আছোঁ, তাৰ পাছতো এতিয়ালৈকে একো কাম কৰিব পৰা নাই।